নিশ্চয় সুৰক্ষিত হ'ব কাৰণ আজি আপোনালোকে নিশ্চয় মন কৰিছে যে বৰপেটা বৰদোৱাৰ যি মাটিকালি আছিলে তেওঁলোকৰ সত্ৰৰ নিজৰ মাটি সেই ভূমি আজি দেখা যায় যে বহিৰাগতৰ লোকৰ দখলৰ ক্ষেত্ৰত একটা সংকুচিত হৈ আহিবলৈ ধৰিলে সত্ৰখনৰ যিটো আগৰ পৰিৱেশ আছিলে পৰিৱেশবিলাক হেৰাই গৈছেগৈ গতিকে আজি এই আইনৰ যোগেদি সেইখিনি প্ৰতিৰোধ হ'ব আৰু তাৰ যোগেদি সেই আমাৰ যি আমাৰ ধৰ্মীয় ক্ষেত্ৰ যেনে বৰপেটা বৰদোৱা আমাৰ তীৰ্থভূমি মাজুলী আজি মানুহে তীৰ্থভূমি বুলি আহে বিভিন্ন দেশৰ মানে বিদেশী পৰ্যটকসকল আহে দৰ্শনাৰ্থীসকল আহে গতিকে সেইখিনি সুৰক্ষিত হ'ব ইতিমধ্যে আমি এটা কথাত অতি আনন্দিত হৈছোঁ কথাটো হ'ল কি ভূমি সংৰক্ষণ যি আইন যিখন আইন বলবৎ কৰিছে বৰপেটা বৰদোৱা আৰু মাজুলী অসম চৰকাৰে গতিকে এই অসম চৰকাৰৰ বিশেষকৈ আমাৰ যি সন্মানীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা তেখেতে এই ক্ষেত্ৰত আজি কিছুদিনৰ পৰাই যি জল্পনা কল্পনা কৰি আছিল এই বিষয়ে তেখেতে বিভিন্ন সভা সমিতিৰ দ্বাৰা কথাখিনি লৈ গৈ আছিল কিন্তু এতিয়া ইতিমধ্যে এই আইনখন গৃহীত হৈছে সেইকাৰণে আমি যথেষ্ট আনন্দিত যিহেতুকে বৰপেটা বৰদোৱা আৰু মাজুলীৰ মাটি সুৰক্ষিত হ'ব আৰু এই সুৰক্ষিত হোৱাৰ ফলত ইয়াৰ যিটো এই মাজুলী আৰু বৰপেটা বৰদোৱাৰ যি আমাৰ যিটো অতীতত থকা পৰিৱেশ সেই পৰিৱেশটো নিশ্চয় অটুট থাকিব আৰু এইটো কাৰণে তেখেতে যি বলিষ্ঠ পদক্ষেপ ল'লে এই আইনখন আনি পেলাই ভূমি সংৰক্ষণৰ কাৰণে তাৰ কাৰণে আমি প্ৰথমে মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ আদৰণি জনাইছোঁ আৰু এটা কথা ঠিক মাজুলীৰ ক্ষেত্ৰত যে আমাৰ ইতিমধ্যে মাজুলীত দলঙৰ যোগেদি সংযোগ হোৱাৰ পথত গৈ আছে বহিৰাজ্যৰ লগত আমাৰ সংযোগ এটা হোৱাৰ কথা আহিয়ে আছে গতিকে এই মাজুলীত এই সংযোগ হোৱাৰ ক্ষেত্ৰত যি কাম আগবাঢ়িছে আমি অনুভৱ কৰিছোঁ বহু বাহিৰৰ লোকৰ এই মাজুলীৰ ওপৰত এটা দৃষ্টি আহি পৰিছে গতিকে তাৰ আগে অসম চৰকাৰে এই আইনখন আনি মাজুলীক সুৰক্ষিত কৰাৰ ক্ষেত্ৰত ইয়াৰ ভূমি সুৰক্ষিত কৰাৰ ক্ষেত্ৰত মাজুলীক সুৰক্ষিত দিয়াৰ ক্ষেত্ৰত যি ব্যৱস্থা ল'লে তাৰ কাৰণে আমি সুখী হৈছোঁ আৰু আমি ভাবোঁ যে এই তিনিটা প্ৰজন্মৰ ভিতৰত যি মাটি ক্ৰয় বিক্ৰয়ৰ এটা ব্যৱস্থা তাত আছে এইটো এটা সুন্দৰ পদক্ষেপ গতিকে আমি ভাবোঁ এই আইনখনৰ যোগেদি আমাৰ ভৱিষ্যতলৈকে মাজুলী এটা সুৰক্ষিত ৰূপত থাকিব সেইটোৱেই নহয় বৰপেটা বৰদোৱাও থাকিব আৰু এইটো অসমৰ কাৰণেও এটা ভাল শুভ লক্ষণ আৰু আমি ভাবোঁ যে এই ক্ষেত্ৰত মুখ্যমন্ত্ৰী মহোদয়ে যি এতিয়ালৈকে পদক্ষেপ ল'লে ভৱিষ্যতলৈকেও তেখেতে ইয়াৰ যিখিনি সুৰক্ষিত কৰি ৰখাৰ ক্ষেত্ৰত ভূমি ক্ষেত্ৰত নিশ্চয় পদক্ষেপ ল'ব আৰু এইটো তেখেতৰ এটা বৰ সুদূৰ প্ৰসাৰী সিদ্ধান্ত তেখেতে ল'লে গতিকে এই ক্ষেত্ৰত আমি মাজুলীবাসীয়েও যথেষ্ট আমি আহ্লাদিত আৰু আনন্দিত লগতে পুনৰবাৰ তেখেতলৈ আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ সেইকাৰণে এইটো এটা আমাৰ ভাল খবৰ বুলি আমি ক'ব বিচাৰিম আৰু মাজুলীৰ ভূখণ্ড যাতে সদায় সুৰক্ষিত থকাটো আমি বিচাৰিছিলোঁ আৰু সেইফালৰ পৰা আজি অসম চৰকাৰে যিটো সিদ্ধান্ত লৈছে যাতে কোনো ধৰণৰ ভূমি ইয়াত ক্ৰয় বিক্ৰয় নহয় গতিকে তাৰ মানে যি আইনী ব্যৱস্থা গ্ৰহণ কৰিছে এইটো কাৰণে আমি আদৰণি জনাইছোঁ আৰু ভৱিষ্যতলৈ যাতে আৰু বিশেষকৈ মাজুলীৰ ব্ৰহ্মপুত্ৰৰ ভিতৰ অংশটো যিখিনি চৰ চাপৰি আছে তাতো যাতে কোনো ধৰণৰ দখল হ'ব নোৱাৰে তাৰ কাৰণেও যাতে আমি সকলো সচেষ্ট থকাৰ প্ৰয়োজনীয়তা আছে আচলতে মাজুলী বাহিৰৰ পৰা যিখিনি বহিৰাগত লোকসকল আছে তেওঁলোকে যাতে মই বিশেষকৈ বহিৰাগতৰ ক্ষেত্ৰত বিশেষভাৱে আচলতে এইটো আইন প্ৰযোজ্য হ'ব খুব সম্ভৱতঃ যাতে তাতে কোনো ভূমি ক্ৰয় বিক্ৰয় নহয় তাৰ কাৰণে এইটো আদৰণি জনাইছোঁ আৰু বিশেষকৈ আমি এইটো কাৰণে মই কৈছোঁ যে দলংখন হোৱাৰ পিছত ইয়াত বিভিন্ন ধৰণৰ আগ্ৰাসন আৰম্ভ হ'বলৈ হ'ব গতিকে মই ভাবোঁ এই ক্ষেত্ৰতো চৰকাৰে এই সিদ্ধান্তই এটা সুন্দৰ সিদ্ধান্ত হৈছে বুলি আমি ভাবোঁ আৰু সত্ৰসমূহে আৰু সকলো জাতি জনগোষ্ঠীও সুৰক্ষিত থাকিব